So dear friends, আজি DEEৰ ফালৰ পৰা আন এখন নিউ আপডেট আহি পৰিছে। 4,500 পোষ্টৰ বিপৰীতে আন এখন আপডেট আহি পৰিছে আৰু আপডেটটো কি আমি ইয়াত দেখিম। ইয়াত দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী আৰু ডেটটো হৈছে আমাৰ 18/11/2025 অৰ্থাৎ আজিয়ে নটিছখন দিয়া হৈছে। চ' ইয়াত আচলতে কোৱা হৈছে কি ইন পাৰ্চুৱেঞ্চ অফ দি এডভাৰ্টাইজমেণ্ট and be white number it দিয়া আছে dated 8/1/2025 for recruitment of regular teacher of LP and EP schools under DEE Assam. It is for information of the following person with disabilities PWD candidates who were absent during the physical document verification held on 17/11/2025 hereby called again as follows. অৰ্থাৎ 17 তাৰিখে যিটো 17 নৱেম্বৰত যিটো PWDৰ কাৰণে ভেৰিফিকেশ্যনৰ বাবে যিসকল কেণ্ডিডেটক মতা হৈছিলে তাৰ ভিতৰতে বহু কেণ্ডিডেটে তাত এবচেণ্ট আছিলে। অনুপস্থিত থকা কেণ্ডিডেটসকলক আকৌ DEEৰ পৰা ভেৰিফিকেশ্যনৰ বাবে মতা হৈছে আৰু কেতিয়া মতা হৈছে ডেটটো হৈছে আমাৰ 20/11/2025 অৰ্থাৎ 20 নৱেম্বৰ তাৰিখে তেখেতসকলে আকৌ তাত গৈ ভেৰিফিকেশ্যন কৰিব পাৰিব। এইটো নতুনকৈ তেখেতসকলক সুযোগ দিয়া হৈছে আৰু টাইমিংটো হৈছে আমাৰ 11 AM to 2 PM অৰ্থাৎ 11 বজাৰ পৰা আবেলি 2 বজালৈ ভেৰিফিকেশ্যনটো হ'ব আৰু ভেন্যুটো দিয়া আছে কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যিটো আমাৰ কনফাৰেন্স হল আছে সেই কনফাৰেন্স হলত কিন্তু ভেৰিফিকেশ্যনখিনি হ'ব। চ' ইয়াত আকৌ আপোনালোকে নামবিলাক দেখিবলৈ পাব। ইয়াত আপোনালোকে চেক কৰিব লাগিব নামখিনি আছেনে নাই আৰু যিসকল কেণ্ডিডেটে অনুপস্থিত আছিল তেখেতসকলে নিজেই জানে, গতিকে তেখেতসকলে গৈ ভেৰিফিকেশ্যনটো কৰি দিব লাগিব, নহ'লে কিন্তু বিপদ হৈ যাব, চাকৰিৰ পৰা তেখেতৰ নাম কৰ্তন হৈ যাব পাৰে। চ' ইয়াত আপোনালোকে নামবিলাক দেখা পাইছে, ইয়াত নামবিলাক আপোনালোকে ইয়াত দেখা পাইছে, এটা এটাকৈ নামবিলাক দেখা পাইছে আৰু অৱশেষত ইয়াত কোৱা হৈছে যে যিসকল কেণ্ডিডেটে ভেৰিফিকেশ্যনলৈ যাব, দ্য কেণ্ডিডেট নিড টু ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট ইন ছাপৰ্ট অফ ডিছেবিলিটিজ issued by competent authority and all other relevant documents along with acknowledgement of the online application. অৰ্থাৎ অনলাইন এপ্লিকেশ্যনৰ যিটো একনলেজমেণ্ট আছে সেই একনলেজমেণ্টৰ সৈতে আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিবিলাক অৰিজিনেল মাৰ্কশ্বিট আছে বা ডকুমেণ্ট যিবিলাক অৰিজিনেল আছে সেইবিলাক লৈ যাব লাগিব। দ্য কেণ্ডিডেটছাৰ অফ কেণ্ডিডেটছ উইল বি কেঞ্চেলড হু ফেইলছ টু এটেণ্ড দিছ লাষ্ট চান্স ফৰ ভেৰিফিকেশ্যন প্ৰচেছ। অৰ্থাৎ যিসকল কেণ্ডিডেটে ইয়াত ফেইল হৈ যাব অৰ্থাৎ আকৌ অনুপস্থিত হৈ থাকিব তেখেতসকলৰ কেণ্ডিডেটছাৰটো কি কৰা হ'ব, সেইটো কিন্তু কেঞ্চেল কৰি দিয়া হ'ব। চ' এইখিনি আছিল আমাৰ নতুন আপডেট। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।